নমস্কাৰ আজি 5 মাৰ্চ এই মুহূৰ্তত কেইবাটাও ব্ৰেকিং নিউজ আহি পৰিছে আমি আপোনালোকক সেইসমূহ আগবঢ়াইছো নিৰ্বাচনৰ পূৰ্বে কঠোৰ হৈ পৰিছে দেশৰ সৰ্বোচ্চ ন্যায়ালয় সাংবিধানিক পদত থকা ব্যক্তিলৈ এছচি অৰ্থাৎ সুপ্ৰিম কোৰ্টৰ কঠোৰ নিৰ্দেশনা জাতি ধৰ্ম ভিত্তিত কৰিব নোৱাৰিব সাম্প্ৰদায়িক মন্তব্য ভাষা অথবা অঞ্চলৰ ভিত্তিতো দিব নোৱাৰিব সাম্প্ৰদায়িক মন্তব্য মন্ত্ৰী বিধায়কে কোনো বিশেষ সম্প্ৰদায়ক টাৰ্গেট কৰিব নোৱাৰিব হিন্দু মুছলমানৰ ৰাজনীতি কৰিব নোৱাৰিব নাগৰিকৰ মৌলিক অধিকাৰ কোনেও ভংগ কৰিব নোৱাৰিব ঘৃণামূলক ভাষণ আদালত অৱমাননাৰ সমান হিমন্ত বিশ্বৰ ঘৃণামূলক ভাষণৰ বিৰুদ্ধে কৰা আবেদনক লৈ এই মন্তব্য কৰিছে দেশৰ সৰ্বোচ্চ ন্যায়ালয়ে গোচৰ নিষ্পত্তিৰ পূৰ্বে কেইবাখনো আবেদন বিবেচনা কৰিছে ৰিট আবেদন গ্ৰহণ কৰিবলৈ অস্বীকাৰ কৰাৰ বিপৰীতে কৰিছে বহুকেইটা মন্তব্য সংবিধান উলংঘা কৰিব নোৱাৰিব মন্ত্ৰী অথবা বিধায়কে ন্যায়াধীশ উজ্জ্বল ভূঞা বিচাৰপীঠৰ এই গুৰুত্বপূৰ্ণ ৰায় সকলোৰে প্ৰতি সন্মান আৰু শ্ৰদ্ধাৰ মনোভাৱ ৰাখিব লাগিব জনপ্ৰতিনিধিয়ে ভাষণ কাৰ্টুন মিম প্ৰস্তুত কৰি উপলুঙা কৰিব নোৱাৰিব ইয়াৰ পাছৰ খবৰ কংগ্ৰেছৰ ওচৰত আত্মসমৰ্পণ বিধায়ক অখিল গগৈ কংগ্ৰেছৰ যিকোনো চৰ্ত মানিবলৈ সাজু অখিল গগৈ অৱশেষত কংগ্ৰেছৰ ওচৰত আঁঠু ল'লে অখিল গগৈয়ে শিৱসাগৰ জিকা স্বাৰ্থতে কংগ্ৰেছৰ ওচৰত অসহায় আত্মসমৰ্পণ অখিল গগৈ শিৱসাগৰৰ আসনখন সুৰক্ষিত কৰাৰ স্বাৰ্থত কংগ্ৰেছৰ সকলো চৰ্ত মানি ল'বলৈ বাধ্য অখিল গগৈ চেয়াৰমেন ৰচিদ মণ্ডলক সজালে বলিৰ পথা যিকোনো সময়ত কংগ্ৰেছ আৰডিৰ অৰ্থাৎ ৰাজ্য দলৰ হ'ব মিত্ৰতা কংগ্ৰেছে দিয়া 4টা সমষ্টিতে সন্তুষ্ট থাকিব অখিল গগৈ দিব লৈছোঁ এটা ৱাৰ আপডেট ইৰাণৰ নৱনিযুক্ত প্ৰতিৰক্ষা মন্ত্ৰীক হত্যা কৰা হৈছে পুনৰ যুদ্ধত ভয়াৱহ ক্ষতিৰ সন্মুখীন হৈছে ইৰাণ ইজৰাইলৰ আক্ৰমণত নিহত হৈছে ইৰাণৰ নৱনিযুক্ত প্ৰতিৰক্ষা মন্ত্ৰী দুদিন পূৰ্বে প্ৰতিৰক্ষা মন্ত্ৰীক হত্যা কৰিছিল ইজৰাইলে কিছু সময় পূৰ্বে নতুন প্ৰতিৰক্ষা মন্ত্ৰীৰো এয়াৰ ষ্ট্ৰাইকত মৃত্যু হয় নিহত প্ৰতিৰক্ষা মন্ত্ৰী মজিদ ইবন আল ৰেজা ধ্বংস কৰা হ'ল ইৰাণৰ ডিফেন্স ছিষ্টেম বায়ুসেনা নৌসেনাৰ ঘাটি যুদ্ধৰ মাজতে এই বিস্ফোৰক দাবী কৰিছে মাৰ্কিন ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে ইয়াৰ পাছৰ খবৰ ধন লৈ অস্ত্ৰ যোগান ধৰিব পৰা নাই আমেৰিকাই ভয়ংকৰ নিৰাপত্তাৰ সংকটত ভুগিছে এতিয়া 11খনকৈ দেশে এয়াৰ ডিফেন্স যোগান ধৰিব নোৱাৰি লাগিছে হাহাকাৰ ইৰাণৰ মাষ্টাৰ প্লেন আমেৰিকাৰ বিৰুদ্ধে মধ্যপ্ৰাচ্যক ৰক্ষাৰ বাবে এয়াৰ ডিফেন্স মিছাইল নাটনি আমেৰিকাৰ ইৰাণৰ মিছাইল আক্ৰমণত ধৰাশায়ী ইছলামিক ৰাষ্ট্ৰ মধ্যপ্ৰাচ্যৰ প্ৰতিখন সুন্নী ৰাষ্ট্ৰই উভতি ধৰিছে ট্ৰাম্পক মাৰ্কিন যুক্তৰাষ্ট্ৰক প্ৰশ্ন আমাৰ নামত থকা এয়াৰ ডিফেন্স ছিষ্টেম ক'ত একেলগে 11খনকৈ ৰাষ্ট্ৰক অস্ত্ৰ যোগান ধৰি সংকটত পৰিছে আমেৰিকা কিয়নো এই যুদ্ধত চামিল হৈছে ইউএছএ অস্ত্ৰ যোগান ধৰা দেশসমূহ ইৰাণে একেলগে আক্ৰমণ কৰিছে 11খনকৈ ৰাষ্ট্ৰক ইৰাণৰ মিছাইল প্ৰতিহত কৰিবলৈ প্ৰয়োজন হৈছে এয়াৰ ডিফেন্স মিছাইলৰ আমেৰিকাই কল্পনা কৰা নাছিল ইৰাণে একেলগে 11খনকৈ ৰাষ্ট্ৰক আক্ৰমণৰ কথা আমেৰিকাক সকলো ফালৰ পৰা বিপদত পেলাইছে ইৰাণে ৰাষ্ট্ৰকেইখন হৈছে বাহৰেইন ইজিপ্ত ইৰাক গাজা জৰ্ডান কুৱেইট লগতে লেবানন ওমান কাটাৰ ছৌদি আৰৱ চিৰিয়া য়েমেন UAE এই ৰাষ্ট্ৰসমূহক আমেৰিকাই দিব পৰা নাই নিৰাপত্তা আন এটা খবৰ ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতান্যাহুক হত্যা বিশ্বজুৰি লাগিছে তুলপাৰ ইৰাণৰ মিছাইল আক্ৰমণত নিহত হৈ প্ৰধানমন্ত্ৰী নেতান্যাহু ইৰাণৰ ৰেভলিউচনাৰী গাৰ্ডে এই ভয়ংকৰ দাবী উত্থাপিত কৰিছে এতিয়াও কোনো খবৰ নাই নেতান্যাহুৰ তেহৰাণত মিছাইল আক্ৰমণত নিহত হোৱাৰ দাবী খাইবাৰ ছেকেণ্ড মিছাইলৰ আক্ৰমণত মৃত্যু হোৱা বুলি দাবী উত্থাপন কৰা হৈছে সামাজিক মাধ্যমত ব্যাপক ৰূপত ভাইৰেল হৈ পৰিছে এই খবৰ বেঞ্জামিন নেতান্যাহুৰ মৃত্যু খবৰ নখ্যাত কৰিছে ইজৰাইলে বৰ্তমানলৈ জনচক্ষুৰ সন্মুখলৈ অহা নাই নেতান্যাহু সেয়ে নেতাগৰাকী মৃত্যু হোৱা বুলি সন্দেহ বিভিন্নজনৰ নেতান্যাহুক হত্যা কৰা শপত খাইছিল ইৰাণে খামেনিৰ হত্যাৰ প্ৰতিশোধ লোৱা হ'বই বুলি ইৰাণত শপত লোৱা হৈছিল দিব লৈছোঁ ইয়াৰ পাছৰ খবৰ অৱশেষত 26 নিৰ্বাচনৰ বাবে কংগ্ৰেছৰ প্ৰথমখন প্ৰাৰ্থী তালিকা প্ৰকাশ যোৰহাটৰ হৈ নিৰ্বাচন খেলিব কংগ্ৰেছৰ সাংসদ গৌৰৱ গগৈয়ে আৰু গৌৰীপুৰত নিৰ্বাচন খেলিব আব্দুছ সুবহান আলী সৰকাৰে পশ্চিম গোৱালপাৰাত মাৰ্কলাইন মাৰাক বঙাইগাঁৱত গিৰীশ বৰুৱা আৰু বৰপেটাত মহানন্দ সৰকাৰ বকু ছয়গাঁৱত ৰমেন সিং ৰাভা হাজো শুৱালকুছিত নন্দিতা দাস কমলপুৰত সত্যব্ৰত কলিতা দিছপুৰত মীৰা বৰঠাকুৰ গোস্বামী বৰক্ষেত্ৰীত দিগন্ত বৰ্মন নলবাৰীত অশোক কুমাৰ শৰ্মা আৰু টিহুত ৰাতুল পাটোৱাৰী চিপাঝাৰত বিনন্দ কুমাৰ শইকীয়া জাগিৰোডত বুবুল দাস
আৰু ৰূপহীহাটত নুৰুল হুদা। চামগুৰিত নিৰ্বাচন খেলিব কংগ্ৰেছৰ সাংসদ ৰকিবুল হুছেইনৰ পুত্ৰ তানজিল হুছেইনে। ৰহা উৎপলত বনিয়া, লামডিঙত স্বপন কৰ, বৰচলাত ৰিপুণ বৰা, বিহপুৰীয়াত নাৰায়ণ ভূঞা, জোনাইত ৰাজকুমাৰ মেদক, ডুমডুমাত দুৰ্গা ভূমিজ, মাৰ্ঘেৰিটাত প্ৰতীক বৰদলৈ, চাবুৱা লাহোৱালত প্ৰাঞ্জল ঘাটোৱাৰ, দুলীয়াজানত ধ্ৰুৱ গগৈ, নাহৰকটীয়াত প্ৰণতি ফুকন, সোণাৰীত উৎপল ফুকন আৰু ডিমৌত অজয় কুমাৰ গগৈ, নাজিৰাত দেৱব্ৰত শইকীয়া, মাজুলীত ইন্দ্ৰনীল পেগু, টিয়কত পল্লৱী শইকীয়া গগৈ, গোলাঘাটত বিতুপন শইকীয়া, বোকাজানাত ৰতন ইংতি, ৰংথাঙত আগষ্টিন ইংহি, লখিমপুৰত শান্তিকুমাৰ সিনহা, উদাৰবন্দত অজিত সিং, বৰখলাত ডক্টৰ অমিত কুমাৰ কালৱাৰ, শিলচৰত অভিজিৎ পল, সোণাইত আমিনুল হক লস্কৰ, নৰ্থ কৰিমগঞ্জত জাকিৰা আহমেদ, পাথাৰকান্দিত কাৰ্তিক সিনহা, ৰামকৃষ্ণ নগৰত খুৰুচি ৰয়। ইয়াৰ পাছৰ খবৰ, অসমৰ স্বাভিমানক মিয়াৰ ওচৰত বন্ধকত থ'বলৈ নিৰ্বাচনী যুঁজত নামিছে কংগ্ৰেছ। অসমৰ স্বাভিমান আৰু গৰিমাক মিয়াৰ ওচৰত বন্ধকত থ'বলৈ নিৰ্বাচনী যুঁজত নামিছে কংগ্ৰেছ দল। দলটোৰ নেতাসকলে তেওঁলোকৰ ভাষণ আৰু সংবাদ মাধ্যমৰ আগত দিয়া বক্তব্যই এই কথাকেই প্ৰমাণিত কৰে। চৰকাৰী ভূমি আৰু বনাঞ্চলৰ পৰা উচ্ছেদিত বেদখলকাৰীক পূৰ্বস্থানতেই সংস্থাপিত কৰা হ'ব বুলি ঘোষণা কৰি কংগ্ৰেছ দলে ইতিমধ্যে মিয়া সত্তাৰ ওচৰত আত্মসমৰ্পণ কৰিছে। এই মন্তব্য ৰাজ্যিক বিজেপিৰ মুখপাত্ৰ ৰঞ্জীৱ কুমাৰ শৰ্মাৰ। বিজেপিৰ মুখ্য কাৰ্যালয় অটল বিহাৰী বাজপেয়ী ভৱনত মুখপাত্ৰ প্ৰাঞ্জল কলিতা আৰু মিডিয়া পেনেলিষ্ট প্ৰিয়ংকা তামুলীৰ উপস্থিতিত সংবাদ মাধ্যমক প্ৰদান কৰা এক বক্তব্যত ৰঞ্জীৱ কুমাৰ শৰ্মাই লগতে অভিযোগ উত্থাপন কৰি কয় যে যিকোনো প্ৰকাৰে অসমৰ সমাজ জীৱনত মিয়াৰ আধিপত্য স্থাপন কৰাৰ বাবে কংগ্ৰেছ দলে গৌৰৱ গগৈৰ নেতৃত্বত সৰ্বশক্তি প্ৰয়োগ কৰা দেখা গৈছে। নতুন বৰ অসমৰ কথা কৈ কংগ্ৰেছ দলে মিয়াৰ প্ৰভুত্ব ইতিমধ্যে স্বীকাৰ কৰিছে বুলি তেওঁ মত পোষণ কৰে। অৱশ্যে ভাৰতীয় জনতা পাৰ্টীয়ে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত অহা 5 বছৰৰ ভিতৰত 5 লাখ বিঘা ভূমি বেদখলকাৰী মিয়াৰ কবলৰ পৰা মুক্ত কৰাবৰ বাবে সংকল্প গ্ৰহণ কৰিছে। ইতিমধ্যে 1.5 লাখ বিঘা ভূমিৰ পৰা বেদখলকাৰীক উচ্ছেদ কৰি ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰে দেশত এক নজিৰ স্থাপন কৰিছে বুলিও শৰ্মাই সদৰি কৰে। মুখপাত্ৰগৰাকীয়ে লগতে উল্লেখ কৰে যে কংগ্ৰেছ দলে দেশ আৰু জাতিটোৱে ৰাজনীতিৰ বাবে মিয়াৰ প্ৰভুত্বক অধিক প্ৰাধান্য দিবলৈ আৰম্ভ কৰিছে। সেয়েহে কংগ্ৰেছ দলে তেওঁলোকৰ সমগ্ৰ প্ৰচাৰ অভিযান দেশ আৰু জাতিৰ স্বাভিমান আৰু গৰিমাক আওকাণ কৰি আৰম্ভ কৰিছে বুলি তেওঁ বৰ্ণনা কৰে। ৰঞ্জীৱ কুমাৰ শৰ্মাই লগতে সদৰি কৰে যে কংগ্ৰেছৰ শাসনকালত মিয়াই দখল কৰা সত্ৰ, বনাঞ্চল আৰু থলুৱা খিলঞ্জীয়াৰ ভূমিত ডক্টৰ হিমন্ত বিশ্ব শৰ্মা চৰকাৰে উচ্ছেদ চলাই বেদখলমুক্ত কৰাৰ লগতে থলুৱা মানুহৰ সংস্থাপনৰ কাৰণে ব্যৱস্থা হাতত লৈছে। কংগ্ৰেছ দলে গৌৰৱ গগৈৰ নেতৃত্বত চৰকাৰে গ্ৰহণ কৰা এই ব্যৱস্থাৰ বিৰোধিতা কৰাৰ লগতে উচ্ছেদিতসকলক পুনৰ পূৰ্বৰ ভূমিত সংস্থাপিত কৰাৰ প্ৰতিশ্ৰুতি দিছে। ঠিক একেদৰে নিৰ্বাচনী প্ৰচাৰৰ বাবে তেওঁলোকৰ মুকলি কৰা গীতটো উচ্ছেদৰ বিৰোধিতা কৰি গীত পৰিৱেশন কৰা হৈছে। কংগ্ৰেছ দলে প্ৰকাশ কৰা বিভিন্ন ধৰণৰ প্ৰচাৰ পত্ৰ, সাহিত্য আদিত মিয়াক আশ্বস্ত কৰি প্ৰতিশ্ৰুতি প্ৰদান কৰা হৈছে। এই কথাবোৰ কংগ্ৰেছ দলে মিয়া সত্তাৰ ওচৰত ৰাজনৈতিকভাৱে আত্মসমৰ্পণ কৰাকে প্ৰমাণিত কৰে বুলি ৰাজ্যিক বিজেপিৰ মুখপাত্ৰ ৰঞ্জিত কুমাৰ শৰ্মাই কয়। কংগ্ৰেছৰ এনে আচৰণ আৰু কথা বতৰা অসম আৰু অসমীয়াৰ বাবে এক বৃহৎ ৰাজনৈতিক প্ৰত্যাহ্বান। কংগ্ৰেছ দলে থলুৱা খিলঞ্জীয়া ভূমিপুত্ৰ মৰ্মবেদনাক ওলাই কৰি উচ্ছেদৰ বিৰোধিতা কৰিছে। ৰাজ্যিক বিজেপিৰ মুখপাত্ৰগৰাকীয়ে লগতে কয় যে কংগ্ৰেছ দলে গৌৰৱ গগৈৰ নেতৃত্বত উচ্ছেদৰ বিৰোধিতা কৰি মিয়াৰ ৰাজনৈতিক প্ৰভুত্ব স্থাপন কৰাৰ প্ৰয়াস কৰিছে। অসমীয়া মানুহৰ আত্মাস্বৰূপ নামঘৰক মছজিদৰ লগত তুলনা কৰিছে। তুলনা কৰি কংগ্ৰেছ দলে মুকলি কৰা নিৰ্বাচনী গীতৰ জৰিয়তে অসমৰ সমাজ জীৱনক চৰম অৱমাননা কৰিছে। ইতিমধ্যে এই দলটোৱে অসমৰ ভাষা, সংস্কৃতি, ৰাজনীতি আৰু অৰ্থনীতি মিয়াৰ হাতত তুলি দিবলৈ কুণ্ঠাবোধ কৰা নাই। গৌৰৱ গগৈৰ নেতৃত্বাধীন কংগ্ৰেছ দলে অসমৰ সমাজত মিয়াৰ প্ৰভুত্ব স্থাপনৰ বাবে ৰকিবুল হুছেইন, নুৰুল হুদা, জাকিৰ হুছেইন শিকদাৰ, ৰেকিবুদ্দিন আহমেদহঁতক লগত লৈ থলুৱা খিলঞ্জীয়া সত্তাৰ বিৰুদ্ধে নিৰ্বাচনী যুঁজত অৱতীৰ্ণ হৈছে বুলি ৰাজ্যিক বিজেপিৰ মুখপাত্ৰ ৰঞ্জীৱ কুমাৰ শৰ্মাই বৰ্ণনা কৰে।